তোমালোকৰ ইনডেক্স পৰীক্ষা আহি পালে যেটো ফাৰ্স্ট ইনডেক্স পৰীক্ষা গতিকে হেহে তোমালোকৰ লগত মই কুৱেশ্যন পেপাৰ আলোচনা কৰিম যিখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ হয় কিন্তু তোমালোকৰ এই বছৰ কিন্তু বহুতে কমন পৰিব কিয়নো আগৰ কুৱেশ্যন পেপাৰ বিলাক মেইনলি কমন পৰে আৰু এখন হৈছে ক্লাছ 7 ৰ কুৱেশ্যন পেপাৰ হয় যত তোমালোকক মই কুৱেশ্যন পেপাৰখন সেন্ড কৰি দিম আৰু এনসাৰ খিনি যদি তোমাক লাগে মানে কমেন্ট কৰিবা মই এটা ভিডিঅ দৰকাৰ হলে এনসাৰ খিনি তোমালোকক মই কৰি দিব চেষ্টা কৰিম সাধাৰণতে ফুল মাৰ্কস থাকে 50 আৰু ইয়াত চোৱা আৰু তোমালোকে যদি প্ৰশ্নখিনি তোমালোকক লাগে বা কুৱেশ্যন এনসাৰ বিলাক আমি সকলো দি থাকো তোমালোকে হোৱাটসএপ চেনেল এটা খোলা গৈছে তোমালোকে ইউটিউবত তোমালোকৰ মানে হোৱাটসএপৰ ইউটিউবৰ ডেসক্ৰিপচনত ভিডিঅ'টো ডেসক্ৰিপচনত পাবা কমেন্ট সেকশনটো পাবা চেনেলটোত গৈ তোমালোকে জয়েন হ'বা আৰু তোমালোকে জয়েন হোৱাৰ পিছত তোমালোকে সকলো ফ্ৰীকে পাই যাবা ঠিক আছে সকলোবিলাক কুৱেশ্যন আনসাৰ সকলোবিলাক পাই যাবা এতিয়া আছে প্ৰথমটো হৈছে সমু উত্তৰ দিয়া -23 লগত কি যোগ কৰিলে 0 হ'ব মই এনসাৰ বিলাক কৈ দিয়া নাই তোমালোকে নিজে চেষ্টা কৰিবা ঠিক আছে কিমান পাৰিলা তোমালোকে কমেন্ট সেকশনত মোক জনাবা এটো অখণ্ড সংখ্যা লিখা যাৰ যোগফল -3 নেক্সট হৈছে 8 ডিভাইড বাই 13 ৰ প্ৰতিক্ৰম নিৰ্ণয় কৰা 5 পইচাক টকাত প্ৰকাশ কৰা অখণ্ড সংখ্যাৰ যোগাত্মক অভেদ কি নেক্সট হৈছে আমাক কৈছে খালি ঠাই পূৰ কৰা দেখা পাইছা 1 টো দিয়া আছে 2 নম্বৰটো দিয়া আছে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল এটা ডেশ অখণ্ড সংখ্যা হ'ব কি হ'ব তাৰ পিছত নেক্সট 3 টো দিয়া আছে তাৰ পিছত 1000 কিলোগ্ৰামত কিমান হ'ব খুদিছে গাণিতিক গড় মধ্যমান সমান মুঠ ৰাখি সমষ্টিৰ তলত ডেশ দিয়া আছে তোমাৰ তলত কি হ'ব তোমালোকে লিখিবা ঠিক আছে সত্য অসত্য কোৱা যত 1 পূৰণ 5 আছে 5 তাত 5 নম্বৰ আছে আৰু লাষ্টলৈকে ভিডিঅটো চাবা কাৰণ এনেকুৱা প্ৰশ্নখিনি পৰীক্ষাত কমন পৰে ধনাত্মক অখণ্ড সংখ্যাবোৰ স্বাভাৱিক সংখ্যা বুলি কোৱা হয় আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা 0 আৰু -670 ৰ ভিতৰত -670 টো সংখ্যাটো ডাঙৰ -25 * -4 * 0 1000 সংখ্যা ৰেখাডাল 0 0ৰে দুইফালে অসীমলৈ বিস্তাৰিত 30 আৰু -30 ৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা দুটা লিখা তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা 3.05 সংখ্যাটো বিস্তৃত ৰূপত লিখা দশমিক ব্যৱহাৰ কৰি কিলোগ্ৰামত প্ৰকাশ কৰা 2 কিলোগ্ৰাম 5 গ্ৰাম যিকোনো দুটা সংখ্যাৰ পূৰণফল -33 তাৰে এটা 11 হলে আনটো কিমান হ'ব নেক্সট হৈছে পূৰণফল নিৰ্ণয় কৰা -22 * -11 * 10 2 নম্বৰটো 1/7 * 1/9 মান নিৰ্ণয় কৰা যত দিয়া আছে তোমালোকে দেখা পাইছা দুটা দিয়া আছে যত 2 পূৰণ 2 4 নম্বৰ তাৰ পিছত 11 নম্বৰ দিয়া আছে তেনেকুৱাকে ইংলিশটো তোমালোকে পঢ়ি চাবা মই আসামিজটো পঢ়ি দিছো হা শ্ৰেণী পৰীক্ষা তাত 20টা প্ৰশ্ন দিয়া আছে প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 5 নম্বৰ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে -2 নম্বৰ দিয়া হৈছে এজনে সকলো প্ৰশ্নৰ উত্তৰ কৰিলে কিন্তু তাই 10টাহে শুদ্ধ হৈছিল তেওঁ পোৱা মুঠ নম্বৰ কিমান নেক্সট হৈছে এজন মানুহৰ হাতত 200 টকা আছিল তাৰ 1/5 তেওঁৰ বাছত ভাড়া হিচাপে দিলে মানুহজনৰ হাতত কিমান টকা থাকিল যত 3 নম্বৰ আছিল নেক্সট হৈছে তলত তথ্যসমূহ বহুলক আৰু মাধ্যমত নিৰ্ণয় কৰা দুইটাৰ মান একে হয়নে 13 16 12 14 19 12 14 ইয়াৰ কোনটো হ'ব খুদিছে নেক্সট এখন বিদ্যালয়ত যোৱা 5টা বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 40 62 68 48 52 গৰাকী বিদ্যালয়খনত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ গড় নিৰ্ণয় কৰা তলত তথ্যখিনিৰ পৰা বহুলক নিৰ্ণয় কৰা কি দিয়া আছে 2 2 3 3 4 4 5 5 5 এনেকুৱা দিয়া আছে তোমালোক বহুলক নিৰ্ণয় কৰিব দিছে ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ এখন কুৱেশ্যন পেপাৰে কিছু হলেও তোমালোক হেল্প কৰিব কাৰণ ইয়াৰ পৰা ভালেখিনি কমন পৰীক্ষাত পৰিব সো সেয়েহে যদি ভিডিঅটো ভাল পালে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰিলে ইয়াত ধুনীয়াকৈ আমি কুৱেশ্যন আনসাৰ বিলাকো দি দিম আৰু তোমালোক মই মেথছ বিলাকো ধুনীয়াকৈ পঢ়োৱা ব্যৱস্থা কৰিম তোমালোকে চেনেলটো জাষ্ট সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে বাই